বাথৌ বাথৌ বাইদাং বাথৌ মহাদেৱ শিৱ বাথৌ ব্ৰহ্ম বাথৌ বিষ্ণু আজি বড়ো কছাৰী জনগোষ্ঠীৰ আৰাধ্য দেৱতা শ্ৰী শ্ৰী বাথৌ পূজা মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে বড়ো জনগোষ্ঠীৰ লোকসকলে ধৰ্মীয় ৰীতি নীতিৰে বাথৌ দেৱতাক পূজা অৰ্চনা কৰাৰ আছে এক পৌৰাণিক পৰম্পৰা এইবাৰো অনুৰূপ উলহ মালহতা মাঘ মাহৰ দ্বিতীয়টো মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে বাথৌ পূজা বড়ো কছাৰী ধৰ্মীয় কৃত্যৰ ভিতৰত সৰ্ববৃহৎ উৎসৱ শ্ৰী শ্ৰী বাথৌ পূজা হিন্দু ধৰ্মৰ লৌকিক দেৱতাৰূপে মহাদেৱৰ যি আৰাধনা বড়ো কছাৰীসকলে বাথৌ দেৱতাকো আজি অনুৰূপ ধৰণেই কৰে পূজা অৰ্চনা মহানগৰীৰ বাথৌপুৰীৰ মন্দিৰৰ দৃশ্য এয়া বড়ো সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাৱে বাথৌ দেৱতাক আৰাধনাৰে আয়োজন কৰিছে পঞ্চতত্ত্ব পূজা বড়ো জনগোষ্ঠীৰ সাতাম পুৰুষীয়া পৰম্পৰা উজ্জীৱিত কৰি ঢিঙৰ বাৰে চহৰীয়া বাথৌ মন্দিৰত উপাস্য দেৱতা আৰাধনা ধূপ দীপ নৈবেদ্যৰে আৰাধ্য দেৱতা শ্ৰী শ্ৰী বাথৌৰ বন্দনা এয়া গুৰেশ্বৰ এয়া লংকা এয়া মুকাল মোৱাৰ পৰিৱেশ খেৰাই দেওধনীৰ চন্দৰে ৰজন জনাই গ'ল পূজাস্থলী বেদীত সিজুডালৰ তলতে ঘূৰণীয়া শিল আৰু কুকুৰা কণীৰে বাথৌ দেৱতালৈ পূজা পৰম্পৰাগত সুৰা মঙহেৰে বাথৌ দেৱতালৈ নৈবেদ্য অৰ্পণ এয়াই সাতাম পুৰুষীয়া পৰম্পৰা মুছলপুৰতো অনুৰূপ ধৰণে আৰজ বন্দনাৰে মুখৰ বাথৌপুৰী 10 দিনীয়াকৈ আয়োজন কৰা 52 সংখ্যক বাথৌ পূজাৰ দৃশ্য এয়া বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজত শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ আজীৱন বৰ্তি থাকক তাৰেই কামনাৰে প্ৰান্তে প্ৰান্তে আজি আয়োজিত হৈছে শ্ৰী শ্ৰী বাথৌ পূজা ব্যুৰ ইনপুটৰ সহযোগত নিউজ ডেস্ক আসাম টাইমছ